এইটো আপোনাৰ ড্ৰেইনৰ প্ৰব্লেম না, এই ড্ৰেইনবিলাক আপুনি কৰিব লাগিব। বুজি পাইছে? এই পানী নাথাকেই মানে চুইত গুচি যায়, এইখিনি ইমান ড্ৰেইনৰ প্ৰব্লেম নাই। এতিয়া অলপ হাবি বনবিলাক হৈ আছে, এইবিলাক গছবিলাক ধুনীয়া হৈ আছে কিন্তু আপোনাৰ এইখিনি ইয়াত পানী প্ৰভাৱ নাই, অলপ এইটো হাইট আছে, ওখ আছে। সেইটো ওখ আছে কিন্তু পানীটো তেতিয়া পানীটো তলত বহি যাব ন, পানীটো তলত বহি। হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক। আৰু আজি মই কি এৰিয়া কৈ যাব অলপ বৰজান বনগাঁও, বৰজান ডিগবৈ। আজি ডিগবৈ বৰজান আহিছোঁ মই। আৰু ইয়াতে এজন খেতিয়ক বন্ধু আছে, তেওঁৰ লগত অলপ কথা পাতিম। আৰু তেওঁৰ কিছুমান বাগানত সমস্যা হৈ আছিলে, বাগানৰ কিছুমান বেমাৰবিলাক হৈ আছিলে, আৰু কিছুমান টেকনিকেল প্ৰব্লেমবিলাক আছিলে বাগানৰ, যেনেকুৱা ৱাটাৰ লগিং হওক বা এনেকুৱা পানীৰ অলপ সমস্যা আছিলে তেওঁৰ। আৰু তেওঁ এইটো কাৰণে তেওঁ কল কৰিলে, আৰু আজি মই তেওঁৰ ওচৰত আহিলোঁ আৰু তেওঁৰ পৰা অকণমান জানিম। মই অহাৰ পিছত তেওঁক কেনেকুৱা লাগিছে এই বিষয়বিলাক তেওঁৰ পৰা জানিম। নিজৰ নামটো ক'ব। নমস্কাৰ, মোৰ নাম মহেন্দ্ৰ শইকীয়া। এই মোৰ ইয়াত গ্ৰীণ ফ্লাই লাগিছিলে, গ্ৰীণ ফ্লাই লগাৰ লগে তেওঁ অনুমতি পালোঁ, ধৰক ভালেই হৈছে অলপ। তাৰপৰা পানীৰ নলাবোৰ অলপ জাম হৈ গৈছে, নলাবোৰ ৱাছ কৰিলে বাগানখন ভাল হ'ব বুলি কৈছে। মানে তেওঁৰ পৰাই মই ধৰক যিকোনো চিঙা কলম কটা যিকোনো ধৰণৰ পৰামৰ্শ লওঁ, তেওঁৰ পৰামৰ্শ মই ভালেই পাইছোঁ। তেওঁ আজি ধৰক মই ফোনটো কৰাৰ লগে লগে মোৰ ওচৰত আহিছে আজি এই বাগানত আছে। মই অহাৰ কাৰণে কেনেকৈ লাগিছে আপোনাক? ভালেই লাগিছে। ভাল লাগিছে ন? মই দিয়া পৰামৰ্শবিলাক উপকৃত হৈছে আপুনি? সন্তুষ্ট হৈছে? সন্তুষ্ট হৈছে ন? মই দিয়া পৰামৰ্শবিলাকৰ যোগেদি আপোনাৰ বাগানখন কিবা পৰিৱৰ্তন হ'ব যেন লাগে? পৰিৱৰ্তন হ'ব যেন লাগে, সেই কামখিনি মই কৰিব লাগিব, তেতিয়া পৰিৱৰ্তন হ'ব। হয়। আৰু ঠিক আছে, আপোনালোকে দেখিলে মই এজন দাদাৰ ওচৰত আহিলোঁ মই, আৰু ডিগবৈ আহিলোঁ আজি। তেওঁৰ যি সমস্যাবিলাক আছিলে, মই বাগানবিলাক চালোঁ। প্ৰায় তেওঁৰ 10 বিঘামান বাগান আছে ইয়াতে, আৰু 10 বিঘা বাগানৰ ভিতৰত 6-7 বিঘা বাগান তেওঁৰ বহুত ভাল এটা কণ্ডিশ্যনত আছে, ভাল পৰিস্থিতিত আছে, ভাল পাতো দিছে। আপোনালোকে দেখিছে বাগানবিলাক মোৰ পাছফালে সেউজীয়া হৈ আছে পাত। আজি 3 দিন হৈছে তেওঁৰ প্লাগ কৰা। কিন্তু মুঠতে কাৰণ এটাই হ'ল যে তেওঁৰ কিছুমান আপোনাৰ 3-4 বিঘা বাগানত এটা সমস্যা কি হ'ল, তেওঁৰ যে ৱাটাৰ লগিঙৰ প্ৰব্লেম। তেওঁৰ মানে ড্ৰেইনেজৰ সুবিধা নাই, মানে আউটলেট, যিটো এটা বাগানৰ যিটো আউটলেট থাকে পানীবিলাক ওলাই দিয়াৰ, সেই আউটলেটৰ তেওঁ সুবিধা নথকাৰ কাৰণে তেওঁৰ ভালেমান গছ তেওঁ মৰি গৈছে। আৰু সেইটো সমস্যা তেওঁ আছিলে, আৰু সেইটো কাৰণে তেওঁ মোক কল কৰিলে। আৰু আজি আহিলোঁ, আৰু আমি দুজনে তেওঁৰ গোটেই বাগানটো আমি ফুৰিলোঁ। ফুৰাৰ পিছত আমি দেখিলোঁ যিবিলাক মই প্ৰব্লেমবিলাক দেখিলোঁ, সেই সকলো প্ৰব্লেমবিলাক তেওঁক মই জনাইছোঁ। আৰু অক্টোবৰ-নৱেম্বৰ মাহত তেওঁৰ যেতিয়া পাত ছিঙা শেষ হ'ব ডিচেম্বৰলৈকে, তেতিয়া তেওঁ ড্ৰেইনৰ কামবিলাক কৰিম বুলি কৈছে। আৰু মই আৰু এবাৰ যদি মোৰ সময় মিলিব, তেতিয়া মই জানুৱাৰী মানত আৰু এবাৰ তেওঁৰ বাগানটো মই ভিজিট মাৰিম। তো বলক তেওঁৰ দাদাৰ বাগানটো অলপ আপোনালোকে দেখাই দিওঁ। বিশেষ কৰি তেওঁৰ বাগানৰ ড্ৰেইনৰ যি ছিষ্টেমবিলাক তেওঁ ভাল কৰা নাই, আৰু বহু বছৰ ধৰি তেওঁ ড্ৰেইনবিলাক ক্লিনিং কৰোৱা নাই, ডিগিং কৰোৱা নাই, যাৰ ফলত বাগানত পানী জমা হৈছে। আৰু আপোনালোকে দেখিছে পানী জমা হোৱাৰ ফলত কেনেকুৱা ধৰণৰ গছবিলাক মৰি গৈছে। গতিকে আমি খেতিয়কসকলে বাগানৰ ড্ৰেইনবিলাক আমি চফা কৰিব লাগে, আৰু যিমান ড্ৰেইনৰ দ হ'ব লাগে, গভীৰতা হ'ব লাগে, সেই অনুসাৰে আমি গভীৰতাবিলাক আমি নিৰ্ধাৰণ কৰি আমি বাগানবিলাক আমি ৰক্ষণাবেক্ষণ দিব লাগে। আৰু এই খেতিয়ক বন্ধুজন আজি ইমানেই সমস্যাত আছে যে তেওঁৰ প্ৰায় 2 বিঘা বাগানেই ৱাটাৰ লগিং সমস্যাত ভুগি পাত নাইকিয়া হৈছে আৰু গছ মৰিছে, যাৰ কাৰণে তেওঁ মোক কল কৰি আজি মাতিলে। গতিকে আপোনালোকেও যদি এনেকুৱা ভিজিট কৰাব ইচ্ছা কৰে, তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। ধন্যবাদ।